মুখ্যমন্ত্ৰীৰ বক্তব্যক ধিক্কাৰ গৰিহণা আৰু ভৰ্ৎসনা মুখ্যমন্ত্ৰীয়ে অপমানিত কৰিলে অসমীয়া জীয়ৰী বোৱাৰীক অসমীয়া নাৰীৰ সতীত্ব শালীনতা ভংগ কৰিলে মুখ্যমন্ত্ৰীৰ বক্তব্যই মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতেই সৰব কংগ্ৰেছ মুখ্যমন্ত্ৰীক সকীয়াই কংগ্ৰেছৰ দাবী 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক মুখ্যমন্ত্ৰীয়ে অন্যথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায়ালয় মহিলা আয়োগ ৰাষ্ট্ৰপতিৰ কাষ চাপিব কংগ্ৰেছ সোমবাৰে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ শাসন কালত অকল টকা নহয় সেই ৰিপৰ্টত লিখা আছে ছোৱালীয়ে আৰু কিবা কিবি কৰিব লাগিছিল কব মই নোৱাৰো মুখ খুলিব মই নোৱাৰো লিখা আছে হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে কংগ্ৰেছৰ দিনত সতীত্বৰ বিনিময়ত চাকৰি পাইছিল অসমীয়া যুৱতীয়ে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতেই সৰব প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব মঙলবাৰে লখিমপুৰত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ বক্তব্যক মহিলাৰ চৰম অপমানজনক আখ্যা ভূপেন বৰাৰ যে অসমীয়া যুৱতীয়ে কংগ্ৰেছৰ দিনত চাকৰি ল'বৰ কাৰণে সতীত্ব হেৰুৱাবলগীয়া হৈছিল আমাৰ 2001 চনৰ পৰা 16 চনৰ ভিতৰত যিসকল যুৱতীয়ে চাকৰি লৈছিলে তাৰ বহুত এতিয়া বিবাহিত হ'ল স্বামী আছে বহুতৰ সতী সন্ততি আছে আজি আমাৰ দিনত চাকৰি পোৱা নিযুক্তি পোৱা বিশ্ববিদ্যালয় মহাবিদ্যালয় শিক্ষয়িত্ৰী ডক্টৰ ইঞ্জিনিয়াৰ স্কুলৰ শিক্ষয়িত্ৰী অংগনবাদী কৰ্মী আশা কৰ্মী নাৰ্ছ এই সকলোগৰাকী কংগ্ৰেছৰ দিনত চাকৰি পোৱা মহিলাক সমাজৰ সন্মুখত নিজৰ পৰিয়ালৰ সন্মুখত নিজৰ স্বামী আৰু ল'ৰা ছোৱালীৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই এই নিম্ন ৰুচিসম্পন্ন তেওঁৰ মন্তব্যৰ কাৰণে যি ধৰণে হেয় প্ৰতিপন্ন কৰিছে যি ধৰণে লাঞ্ছিত কৰিছে এইটো মই তীব্ৰ ভাষাৰে গৰিহণা দিয়াই কেৱল নহয় ভূপেন বৰাৰ দাবী মুখ্যমন্ত্ৰীৰ বক্তব্যই শালীনতা ভংগ কৰিছে অসমীয়া মহিলাৰ 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ দাবীৰে ভূপেন বৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাই এই নিম্ন ৰুচিসম্পন্ন তেওঁৰ মন্তব্যৰ কাৰণে যি ধৰণে হেয় প্ৰতিপন্ন কৰিছে যি ধৰণে লাঞ্ছিত কৰিছে এইটো মই তীব্ৰ ভাষাৰে গৰিহণা দিয়াই কেৱল নহয় যদি 24 ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই অসমীয়া কৰ্মৰত মহিলাৰ প্ৰতি কৰা এই অপমানসূচক মন্তব্য যাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে সমাজত আৰু নিজৰ জীৱনত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ তেওঁ সৃষ্টি কৰিব বিচাৰিছে যে কংগ্ৰেছৰ দিনত চাকৰি ল'বলৈ যাওঁতে তেওঁলোকে সতীত্ব হৰণ হৈছিল এই কথাটো যদি 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে ক্ষমা নিবিচাৰে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ এটা শাখা সংগঠন মহিলা কংগ্ৰেছ কমিটিক মই নিৰ্দেশ দিম গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'বৰ কাৰণে মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ সৰব প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰো মুখ্যমন্ত্ৰীৰ সোমবাৰৰ বক্তব্যই অসমৰ প্ৰতিগৰাকী মহিলা আৰু মহিলাৰ পৰিয়ালক অপমানিত কৰাৰ অভিযোগ তুলি মীৰা বৰঠাকুৰৰ ভৰ্ৎসনা মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী মহিলা সভানেত্ৰী হিচাপে মুখ্যমন্ত্ৰীক মই তীব্ৰ ভাষাৰে ভৰ্ৎসনা আৰু গৰিহণা দিছোঁ যে যিসকলে মহিলাই কংগ্ৰেছৰ দিনত চাকৰি লৈ বৰ্তমান চাকৰি কৰি আছে প্ৰত্যেকগৰাকী মহিলাক তেওঁ অপমান কৰা নাইনে সামাজিকভাৱে পৰিয়ালৰ সন্মুখত গোটেই অসমৰ সন্মুখত তাৰমানে কংগ্ৰেছৰ দিনত চাকৰি লোৱা মহিলাসকলক তেওঁ কি ভাষাৰে কথাটো ক'লে এই কথাটোত মোৰ সঁচাকৈ গাত লাগিছে এজন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন জিকিবৰ কাৰণে অসমৰ মহিলা সমাজক যিটো কথা কৈ তেওঁ কটাক্ষ কৰিলে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা ক'লে মই মুখ্যমন্ত্ৰীক ক্ষমা খুজিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ নাৰী সমাজক লৈ বিকৃত মানসিকতাৰ যাতে ৰুচিবোধৰ যাতে প্ৰমাণ নিদিয়ে তাৰ কাৰণে তেওঁক সাৱধান আৰু সকিয়নি দিছোঁ ইফালে সোমবাৰৰ বক্তব্যক লৈ মুখ্যমন্ত্ৰীক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই
কংগ্ৰেছৰ দিনত যুৱতীয়ে সতীত্বৰ বিনিময়ত চাকৰি লাভ কৰা বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰীক প্ৰশ্ন বেদব্ৰত বৰাৰ। তেখেতে যিটো কথা কৈছে কংগ্ৰেছৰ দিনত বুলি কৈছে, তেওঁ এতিয়া বিজেপি কৰে কিন্তু এসময়ত কংগ্ৰেছী আছিলে। গতিকে বেয়া পথৰে চাকৰি লোৱা মানে সেই বেয়া পথৰে চাকৰি তেওঁ দিছিল নেকি? প্ৰথম প্ৰশ্নটো এইটো আহিব। আৰু যিসকলে বেয়া পথৰে চাকৰি দিছিলে সেইসকলক মুখ্যমন্ত্ৰীয়ে চিনি পায়। গতিকে অসমৰ জীয়াৰী বোৱাৰীসকলে কেনেকুৱা ধৰণৰ বেয়া পথৰে চাকৰি লৈছিলে সেই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব লাগিব। যে মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিৰ দিনত বা তেওঁৰ নেতৃত্বৰ সময়ত তামোল এখন নোখোৱাকৈ নিযুক্তি পাইছে। কোনে কোনে নিযুক্তি পাইছে আপুনি শুনিব। নিভা হালৈ পাটোৱাৰী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ভাই বোৱাৰী, অনিমা পেগু, মন্ত্ৰী নৱদলৰে আত্মীয়, জহৰজ্যোতি পেগু, মন্ত্ৰী নৱদলৰে আত্মীয়, পিজু দলে, মন্ত্ৰী নৱদলীয় আত্মীয়, তুলতুল পেগু, মন্ত্ৰী নৱদলীয় আত্মীয়, দীপালী পাতিৰ, মন্ত্ৰী নৱদলীয় আত্মীয়, ভনিতা বৰ্মন, নলবাৰী জিলা বিজেপিৰ সভাপতি বন্দীপ বৰ্মনৰ পত্নী, নিজৰা বৰ্মন, নলবাৰী জিলা বিজেপিৰ সভাপতি বন্দীপ বৰ্মনৰ খুৰশালী, নমিতা হালৈ, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ পত্নী, মলয়া নেওগ, ঘগৰপাৰা জিলা পৰিষদৰ সদস্য পংকজ ডেকাৰ পত্নী, মৃদুল কলিতা, বৰিকুক মণ্ডলৰ বিজেপিৰ সভানেত্ৰী, বৰ্ণালী দেৱী, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক জয়ন্ত শইকীয়াৰ পত্নী, চিন্ময় গোস্বামী, বিজেপি নেতা, জিতুমণি কলিতা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ঘনিষ্ঠ উদয় বৰ্মনৰ ভতিজা, নিতুল বৰ্মন, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ঘনিষ্ঠ সৰ্বেশ্বৰ বৰ্মনৰ ভতিজা, প্ৰাঞ্জল দত্ত আৰু বিকাশ দত্ত, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ঘনিষ্ঠ আৰু ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যৰ আত্মীয়। এখন দীঘলীয়া তালিকা আছে। আৰু জালুকবাৰী সমষ্টিৰ শুৱালকুছি এলেকাৰ কিমানে হিমন্ত বিশ্ব শৰ্মাৰ নামত প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত নিযুক্তি লাভ কৰিছে সেই কথা আপোনালোকে জানে। বয়স যোৱা 56 বছৰীয়া মানুহেও লখিমপুৰ মেডিকেল কলেজত অকল জালুকবাৰী সমষ্টিৰ মানুহৰ বাবে নিযুক্তি লাভ কৰিছিল। এইটো হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে নেকি? আপোনালোকৰ তাতে প্ৰকাশ হৈছিলে 65 বছৰ 50 বছৰ বয়স পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে চাকৰি দিছে একমাত্ৰ জালুকবাৰী সমষ্টিৰ মুখ্যমন্ত্ৰী সমষ্টিৰ লোক হোৱাৰ বাবে। তাতো তামোল খাব লগা মুখ্যমন্ত্ৰীৰ কথাই নাই। তেওঁ তামোল নোখোৱাকৈ দিব, তেওঁ তামোল নাখায়েই নহয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।